हेलो गाइस আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মই এটা আকৌ আসাম টাইপ মডেল কম জেগাত বনাব পৰা এটা আসাম টাইপ ঘৰ ভিডিঅ' আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাব শেষলৈকে প্ৰথমৰ পৰা। ভিডিঅ'টো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা নতুন নতুন আসাম টাইপৰ ঘৰ ভিডিঅ' পাই থাকিব। আজি ঘৰটো আপোনালোকক দেখুৱাম। 3টা ৰুম আৰু এখন বাৰাণ্ডা, আৰু ঘৰটো দীঘল আছে 28 ফুট আৰু বহল আছে 19 ফুট। আশা কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা আপোনালোকে শেষলৈ চাব। এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক মেইন ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। এই ঘৰটো দুদিনৰ আগত কৰা ভিডিঅ' এইখিনি, আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে ঘৰটো কেনেকুৱা হৈছেগৈ আপোনালোকে গম পাব। এই দুদিনৰ আগত গাঁথনি কৰা, আৰু ঘৰটো বহল আছে 19 ফুট আৰু দীঘল আছে 28 ফুট। এটা পাৰ্টত ৰুম আছে 14 ফুট দীঘল আৰু 12 ফুট বহল, 2টা ৰুম। এইটো 14 আৰু 12 ৰুম। এইটো চাইডে এইটো বহলটো 12 ফুট আছে আৰু দীঘলটো 14 ফুট আছে ঘৰটো। আৰু মই সন্মুখৰ পৰা আপোনালোকৰ ভিডিঅ'টো মই আকৌ এবাৰ দেখুৱাই দিছোঁ। একে কম জেগাত বনোৱা আসাম টাইপ মডেল ঘৰ এইটো। ঘৰটো মাটিটোত ঠেক আছিল, সেইকাৰণে ঘৰটো ঠেককৈ আসাম টাইপ মডেল বনোৱা হ'ব ঘৰটো। বাৰাণ্ডা এখন সোমাই ফ্ৰণ্টতে এখন বাৰাণ্ডা আছে। এই দীঘলটো আছে 14 ফুট আৰু এই বহলটো আছে 12 ফুট। 12-14 ৰুম এইটো। দেখিছেনে, জেগাটো বহুত কম, সেইটো কাৰণে ঘৰটো সৰুকৈ বনাব লগা হৈছে। আৰু এইটো কাম আমি এনেকৈ কৰি আছোঁ, উপায় নাই। জেগা কম যেতিয়া, জেগা কম জেগাতে বনোৱা এইটো আসাম টাইপ মডেল ঘৰ হয়। বাৰাণ্ডাখন আছে 10 ফুট দীঘল, 7 ফুট বহল। মই আকৌ এবাৰ কৈছোঁ আপোনালোকক। আৰু ইয়াত এই ৰুমটো আছে বাৰাণ্ডাৰ লগৰ 18 ফুট দীঘল আৰু 7 ফুট বহল। আৰু সেইটো ৰুম আছে 12 ফুট বহল আৰু 14 ফুট দীঘল। এইটো ড্ৰয়িং ৰুম হ'ব। এই ৰুমটোত 3 পাল্লা খিৰিকী এখন দিয়া হৈছে বেক চাইডে, আৰু এইটো চাইড আগ চাইড হ'ব। আগ চাইডটোত 4 পাল্লা এখন দিয়া আছে, ভেণ্টিলেট লগত ফিটিং কৰি দিয়া হৈছে। এক্সট্ৰাকৈ ভেণ্টিলেট লগোৱাৰ প্ৰয়োজন নাই। ঘৰটো 3 ইঞ্চি ৱাল দি গাঁঠা হৈছে। ভেটিটো 3.5 ফুট ওখ হৈছে, আৰু মাজৰ ভেটিটো আমি ইটা দি গঁঠা নাই, এই টাই বিম মাৰি দিছোঁ। 12 ফুটৰ চেণ্টাৰত এটাকৈ পোষ্ট লগাই আমি এটা টাই বিম মাৰি তাৰ ওপৰত 3 ইঞ্চি ৱাল দি গাঁঠিছোঁ। আৰু আপোনালোকে কামবোৰ কৰিলে এনেকৈ কৰিব, খৰচবিলাক কমিব। মাজৰ ছাপোৰ্ট পোষ্টটো নিদিলে কিন্তু পিছত ৱালখন কেক আহিব পাৰে। আপোনালোকে পৰাপক্ষত মিস্ত্ৰীক ক'ব যে মাজৰ ছাপোৰ্ট পোষ্টটো লগাই দিবৰ কাৰণে বিমটোৰ তলত। কোনোদিন ৱালখন একো নহয় আৰু ঘৰটো মজবুত হ'ব। আৰু ফাইনেলি এখন আমি 3 পাল্লা খিৰিকী লগাই দিলে এইটো ঢালাই ফেম। এইটো ৰুম আপোনালোকক অলপমান দেখুৱাই দিওঁ আকৌ। এইখিনি লিণ্টাৰলৈ গাঁথনি কৰা হৈ গ'ল আজি। এইটো ৰুমত 3 পাল্লা খিৰিকী এখন দিয়া হৈছে আৰু এখন দৰজা। এইটো আছে বহলটো আছে 12 ফুট আৰু দীঘল আছে 14 ফুট। 4000 ইটাত ঘৰটো কাম কমপ্লিট হৈ যাব। 2 লাখ টকাত আপোনালোকে ঘৰটো সম্পূৰ্ণ কাম শেষ কৰি দিব পাৰিব। যদি আমি কৰা দৰে কামটো কৰে, তলৰ পৰা ভেটিটো গাঁঠিব নালাগে। 4 চাইড তলৰ পৰা গাঁঠি মাজৰ পাৰ্টিশ্যনখিনি
আপোনালোকে টাই বিম দি যদি ঢালে 4000 ইটা হ'লে কামটো কৰি কমপ্লিট কৰিব পাৰিব। বিমটোৰ মাজে মাজে খালি এটা চাপোৰ্ট দিব আৰু আপোনালোকৰ মাজৰ পাৰ্টিশ্যনৰ পিনটোত ইটাখিনি বাচি যাব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে এবাৰ জনাব কমেণ্ট কৰি।